5 ডিজিটেল আজি পবিত্ৰ ঈদ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উদযাপন কৰিছে আৰু এইখিনিতে দেখিবলৈ পোৱা গৈছে আজি দুই গগৈ একেলগে শিৱসাগৰৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে নামাজ আদায় কৰিছে তাৰ লগতে ইছলাম ধৰ্মীয় টুপিও পৰিধান কৰিছে গৌৰৱ গগৈ আৰু অখিল গগৈক আমি দেখিবলৈ পাইছো একেলগে সেই দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিম আপোনালোকে দেখিবলৈ পাইছে দুই গগৈয়ে একেলগে নিৰ্বাচনৰ পূৰ্বে এনেদৰে নামাজ আদায় কৰিছে তাৰ লগতে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে ইজনে সিজনক আলিংগন কৰাৰ লগতে শুভেচ্ছা বাৰ্তা দিয়াও আমি দেখিবলৈ পাইছো যেহেতু আজি পবিত্ৰ ঈদ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত ঈদ উদযাপন কৰিছে তাৰ লগতে এনেদৰে দেখিবলৈ পোৱা গৈছে অখিল গগৈ আৰু গৌৰৱ গগৈক একেলগে শিৱসাগৰৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰিলে গৌৰৱ গগৈ আৰু অখিল গগৈ সহ মুছলমানৰ লগত একেলগে আদায় কৰিলে নামাজ আৰু দুই গগৈয়ে পৰিধান কৰিলে ইছলামৰ ধৰ্মীয় টুপি ঈদৰ দিনাই এনেদৰে এতিয়া দুই গগৈক আমি একেলগে দেখিবলৈ পাইছো নিৰ্বাচনৰ পূৰ্বে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা দুই গগৈ তাৰ লগতে ইজনে সিজনক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা দিছে যেহেতু আজি পবিত্ৰ ঈদ ৰাজ্যৰ ভিন্ন প্ৰান্তত ঈদ উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে অখিল গগৈ আৰু গৌৰৱ গগৈয়ে শিৱসাগৰৰ সমূহীয়া নামাজত এনেদৰে অংশগ্ৰহণ কৰিছে নামাজ আদায় কৰিছে একেলগে তাৰ লগতে ইছলাম ধৰ্মীয় যি টুপি সেই টুপিও তেওঁলোক দুইজনে পৰিধান কৰা আমি দেখিবলৈ পাইছো নিৰ্বাচনৰ পূৰ্বে তেওঁলোক দুইকে একেলগে এতিয়া দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ এয়া নামাজত ঈদৰ দিনাই দুই গগৈ একেলগে আদায় কৰিলে নামাজ শিৱসাগৰত সমূহীয়া নামাজত অংশগ্ৰহণ গৌৰৱ গগৈ আৰু অখিল গগৈ সহ মুছলমানৰ লগত একেলগে আদায় কৰিলে নামাজ দুই গগৈয়ে পৰিধান কৰিলে ইছলামৰ ধৰ্মীয় টুপি যেহেতু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ আৰু ৰোজাৰ অন্তত যেহেতু ঈদ উদযাপন কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে শিৱসাগৰত এয়া দুই গগৈ একেলগে শিৱসাগৰত অখিল গগৈ আৰু গৌৰৱ গগৈক একেলগে দেখিবলৈ পোৱা গৈছে সহ মুছলমানৰ লগত এনেদৰে নামাজ আদায় কৰিছে তাৰ লগতে শুভেচ্ছা বাৰ্তা দিছে ইজনে সিজনক স্নেহেৰে আলিংগন কৰাও আমি দেখিবলৈ পাইছো ঈদৰ দিনটোত দুই গগৈ কেনেদৰে এতিয়া শিৱসাগৰৰ সমূহীয়া নামাজত আমি দেখিবলৈ পাইছো দুই গগৈ পৰিধান কৰিলে ইছলামৰ ধৰ্মীয় টুপি তাৰ লগতে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে এনেদৰে মূৰ ডুবাইছে তেওঁলোকে হাত মেলি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰা আমি দেখিবলৈ পাইছো ইজনে সিজনক আলিংগন কৰাও আমি দেখিবলৈ পাইছো দুই গগৈয়ে পৰিধান কৰিলে ইছলামৰ ধৰ্মীয় টুপি যেহেতু আজি পবিত্ৰ ঈদ আৰু ঈদৰ দিনটোত এনেদৰে এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে দুই গগৈক আমি একেলগে দেখিবলৈ পাইছো শিৱসাগৰৰ সমূহীয়া নামাজৰ এয়া পৰিৱেশ য'ত দুই গগৈয়ে এনেদৰে এতিয়া অখিল গগৈ আৰু গৌৰৱ গগৈয়ে এনেদৰে এতিয়া সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে آمين اللهم آمين رب العالمين يا الله يا أكرم الأكرمين مولاي كريم مالك تمام زندگی خطا قصور کبونی معاف করে দিও আল্লাহ আয় আল্লাহ জীবন দিন এই পৃথিবী জিয়াই রাখিব ঈমানের উপর রাখিব আল্লাহ আল্লাহ মরুতে ঈমানের সহিত ফাতিমা বিল খয়র করিব আল্লাহ আল্লাহ বহু মানুষ এই ঈদগাহত নামাজ পড়িছিল আজ এই সকল নাই আল্লাহ তুমি সকল কবুনি জান্নাতুল ফিরদৌস নসিব করিব আল্লাহ আল্লাহ মোর আব্বা নাই আল্লাহ জান্নাতুল ফিরদৌস নসিব করিব আয় আল্লাহ ইয়া আকরামাল আকরামিন আমি মরার পাছত মানুষে আমার কারণে এনেকা দোয়া করে দেবি আয় আল্লাহ ইয়া আকরামাল আকরামিন মওলা আমার উপর বেমার আজারত আপনি শিফা করে দিব আল্লাহ আল্লাহ আমার উপর দীর্ঘজীবী বনাবো আল্লাহ সকলোৰে লগত নামাজ পঢ়া পৰিলক্ষিত হৈছে আমি দেখুৱাই গৈছোঁ শিৱসাগৰ কেন্দ্ৰীয় যি ঈদগাহ ময়দান আছে দৰবাৰ ফিল্ডৰ তাৰ পৰা পোনপটীয়াকৈ দেখুৱাইছোঁ খুব ধুনীয়াকৈ নামাজ পঢ়িছে দুইজনেই আৰু এই দৃশ্য কেৱল শিৱসাগৰ নহয় প্ৰতিখন ঈদগাহতে আজি যিসকল লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলে কিন্তু ঈদগাহলৈ গৈ তেওঁলোকে আল্লাহক দোৱা কৰা পৰিলক্ষিত হৈছে শিৱসাগৰ দৰবাৰ ফিল্ড কেন্দ্ৰীয় ঈদগাহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এয়া আমাৰ সন্মুখত অখিল গগৈ আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা শিৱসাগৰ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক দেখিবলৈ পোৱা গৈছে
آمين اللهم آمين رب العالمین اے اللہ یا اکرم الاکرمین مولا کریم مالک تمام زندگی خطا قصور کبھی معاف করে দিও আল্লাহ اے اللہ আজিমান দিন এই পৃথিবী জিয়াই রাখিব ঈমানের উপর রাখিব আল্লাহ আল্লাহ মরুতে ঈমানের সহিত ফাতিমা বিল খয়র করিব আল্লাহ আল্লাহ বহু মানুষ এই ঈদগাহত নামাজ পড়িছিল আজি এই সকল নাই আল্লাহ আল্লাহ তেনে সকলক আপনি জান্নাতুল ফিরদৌস নসিব করিব আল্লাহ আল্লাহ মোর আব্বা নাই আল্লাহ জান্নাতুল ফিরদৌস নসিব করিব আয় আল্লাহ ইয়া আকরামাল আকরামিন আমি মরার পাছত মানুহে আমার কারণে এনেকা দোয়া করে দেন আয় আল্লাহ ইয়া আকরামাল আকরামিন মওলা আমালুকর বেমার আজারত আপনি শিফা করে দিব আল্লাহ আল্লাহ আমালুকর দীর্ঘজীবী বনাবো আল্লাহ সকলোৰে লগত নামাজ পঢ়া পৰিলক্ষিত হৈছে আমি দেখুৱাই গৈছোঁ শিৱসাগৰ আপোনালোকে দেখিবলৈ পালে একেলগে এনেদৰে নামাজ আদায় কৰিছে আল্লাহৰ ওচৰত দুৱাৰ প্ৰাৰ্থনা কৰিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ আৰু গৌৰৱ গগৈক শিৱসাগৰত এয়া সমূহীয়া নামাজত অংশগ্ৰহণ কৰা আমি দেখিবলৈ পাইছো দুই গগৈয়ে পৰিধান কৰিলে ইছলামৰ ধৰ্মীয় টুপি দুৱা প্ৰাৰ্থনা কৰিছে তাৰ লগতে দেখিবলৈ পোৱা গৈছে ইজনে সিজনক শুভেচ্ছা বাৰ্তাও প্ৰেৰণ কৰিছে ঈদৰ দিনাই দুই গগৈ একেলগে আদায় কৰিলে নামাজ শিৱসাগৰত সমূহীয়া নামাজত এয়া অংশগ্ৰহণ অখিল গগৈ আৰু গৌৰৱ গগৈ আৰু এইখিনিতে মই আপোনালোকক কমেন্ট কৰিবলৈ অনুৰোধ জনাম যিসকলে শুভেচ্ছা দিছে যেহেতু আজি পবিত্ৰ ঈদ ৰাজ্যৰ ভিন্ন প্ৰান্তত ঈদ উদযাপন কৰা আমি দেখিবলৈ পাইছো গতিকে এই সন্দৰ্ভত কি ক'ব আপোনালোকে কমেন্ট জৰিয়তে আমাক জনাব পাৰে আৰু আমালৈ কমেন্ট আহিছে আলী হুছেনে লিখিছে ভাল লাগিল সকলোৱে এনেদৰে মিলা প্ৰীতিৰে থকাটো বিচাৰো তাৰ লগতে ৰফুল আমিনে লিখিছে ঈদ মুবাৰক তাৰ লগতে আতিকুৰ ৰহমানে ঈদ মুবাৰক বুলি তেওঁ লিখিছে শুভেচ্ছা বাৰ্তা দিছে সাইফুল হকে গুড শুভেচ্ছা বাৰ্তা দিছে তেওঁলোকে ভাল পাইছে যিসকল দৰ্শকে আসলতে এই দৃশ্য দেখি ভাল পাইছে তেওঁলোকে কমেন্ট কৰিছে আৰু শুভেচ্ছা বাৰ্তা দিয়াৰ লগতে দৰ্শকসকলক মই ঈদৰ শুভেচ্ছা বাৰ্তা দিব বিচাৰো যেটো আজি দেখিবলৈ পোৱা গৈছে আজি পবিত্ৰ ঈদ ৰাজ্যৰ ভিন্ন প্ৰান্তত সকলোৱে উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আজি ডাঙৰ দিন আৰু সকলোৱে একেলগে আনন্দ উৎসাহৰ মাজত এয়া উদযাপন কৰা আমি দেখিবলৈ পাইছো তাৰ লগতে শিৱসাগৰৰ সমূহীয়া নামাজত দেখিবলৈ পোৱা গৈছে অখিল গগৈ আৰু গৌৰৱ গগৈ একেলগে দুয়ে নামাজ আদায় কৰিছে ধৰ্মীয় টুপি পৰিধান কৰিছে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে নিৰ্বাচনৰ পূৰ্বে আৰু তাৰ লগতে শুভেচ্ছা বাৰ্তা দিয়াও দেখিবলৈ পোৱা গৈছে লিখিছে নন্দলাল খনলে লিখিছে ঈদ মুবাৰক বুলি তেওঁ লিখিছে সাবনুৰ মোহাম্মদ নাছিফে ঈদ মুবাৰক বুলি তেওঁ শুভেচ্ছা দিছে আব্দুল খালেকে তেওঁ শুভেচ্ছা বাৰ্তা দিছে আমিৰ হামজাই ঈদ মুবাৰক বুলি শুভেচ্ছা বাৰ্তা দিছে তাৰ লগতে জাহিৰুল ইছলামে শুভেচ্ছা বাৰ্তা দিছে আতাবুৰ ৰহমানে শুভেচ্ছা বাৰ্তা দিছে তাৰ লগতে সাইদুৰ ৰহমানে ঈদ মুবাৰক বুলি তেওঁ উল্লেখ কৰিছে শুভেচ্ছা বাৰ্তা দিছে আপোনালৈ সকলোলৈ থাকিলে ঈদৰ শুভেচ্ছা বাৰ্তা জহেৰুল শেখে ঈদ মুবাৰক বুলি তেওঁ লিখিছে মুবাৰক আলীয়ে ঈদ মুবাৰক বুলি লিখিছে নুৰ আহমেদে ঈদ মুবাৰক বুলি তেওঁ উল্লেখ কৰিছে জাস্টিন জিতুৱে ঈদ মুবাৰক বুলি তেওঁ লিখিছে আজমত আলী তেওঁ ঈদ মুবাৰক বুলি লিখিছে যেটো দেখিবলৈ পোৱা গৈছে এয়া আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আটাইতকৈ ডাঙৰ দিন আজি পবিত্ৰ ঈদ আৰু তাৰ এই দিনটোতে আসলতে এতিয়া এনেদৰে শিৱসাগৰৰ সমূহীয়া নামাজত আমি দেখিবলৈ পাইছো অখিল গগৈ আৰু গৌৰৱ গগৈ তেওঁলোকে একেলগে নামাজ আদায় কৰিছে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে গতিকে এই সন্দৰ্ভত দৰ্শকসকলে আমাক কমেন্ট কৰি জনাব পাৰে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিব পাৰে যেহেতু এই পৰিৱেশ আমি দেখিবলৈ পাইছো সকলোৱে আসলতে মিলা প্ৰীতিৰে এনেদৰে নামাজ আদায় কৰিছে তাৰ লগতে ধৰ্মীয় ইছলাম ধৰ্মীয় যি টুপি সেই টুপিও পৰিধান কৰিছে ইজনে সিজনক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে গতিকে এই সন্দৰ্ভত কমেন্ট কৰিব পাৰে গৌতম কুমাৰে লিখিছে অখিলদাই হাতজোৰ কৰি আল্লাহৰ কৃপা বিচাৰিছে তাৰ লগতে ইয়ামিন আলীয়ে লিখিছে ঈদ মুবাৰক নয়ন আলী আহমেদে ভোটৰ বাবেও এনেকুৱা কৰে বুলি তেওঁ উল্লেখ কৰিছে আব্দুল মননে থ্যাংক ইউ ফৰ জামত বুলি তেওঁ লিখিছে বহুলোকে শুভেচ্ছা বাৰ্তা দিছে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে যেহেতু আজি পবিত্ৰ ঈদ ৰাজ্যৰ ভিন্ন প্ৰান্তত ঈদৰ উদযাপন কৰিছে তাৰ লগতে আমি ইয়া দৃশ্য দেখিবলৈ পাইছো য'ত শিৱসাগৰত সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে গৌৰৱ গগৈ অখিল গগৈ শ মুছলমানৰ লগত একেলগে আদায় কৰিলে নামাজ দুই গগৈয়ে পৰিধান কৰিলে ইছলামৰ ধৰ্মীয় টুপি
ঈদৰ দিনাই দুই গগৈক আমি এনেদৰে এতিয়া একেলগে দেখিবলৈ পাইছোঁ যিহেতু আজি পবিত্ৰ ঈদ আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ বিশ্বৰ শান্তি ভাতৃত্ববোধৰ কামনাৰে আল্লাহৰ ওচৰত প্ৰত্যেকেই দুৱা প্ৰাৰ্থনা কৰিছে আৰু শিৱসাগৰৰ আমি পৰিৱেশ দেখিবলৈ পাইছোঁ য'ত অখিল গগৈ গৌৰৱ গগৈ দুয়ো একেলগে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে নামাজ আদায় কৰিছে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰা আমি দেখিবলৈ পাইছোঁ তাৰ লগতে ইছলাম ধৰ্মীয় যি টুপি সেই টুপিও পৰিধান কৰিছে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে ইজনে আনজনক যেটো আজি পবিত্ৰ ঈদ আৰু ঈদৰ দিনটোতে এনেদৰে দেখিবলৈ পোৱা গৈছে দুই গগৈ একেলগে আৰু আমালে বহুলোকে কমেন্ট কৰি জনাইছে আৰু কমেন্ট পঢ়িবলৈ মই চেষ্টা কৰিম দিলবাৰ হুছেইনে তেওঁ কমেন্ট কৰিছে ঈদ মুবাৰক বুলি কৈছে তাৰ লগতে মামুন ৰাশিদে ঈদ মুবাৰক বুলি তেওঁ উল্লেখ কৰিছে তাৰ লগতে মিজানুৰ ৰহমানে ঈদ মুবাৰক বুলি তেওঁ লিখিছে শুভেচ্ছা দিছে আৰু বহু দৰ্শকসকলক মই যিসকল দৰ্শকে এই বাতৰি চাই আছে প্ৰত্যেককে মই ঈদৰ শুভেচ্ছা দিব বিচাৰিম তাৰ লগতে যি এই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে অখিল গগৈ গৌৰৱ গগৈ একেলগে সেই সন্দৰ্ভত কি ক'ব বিচাৰিব দুইকে আসলতে মিলা প্ৰীতিৰে এনেদৰে শ শ মুছলমান লোকে নামাজ আদায় কৰিছে ইছলাম ধৰ্মীয় টুপি পৰিধান কৰিছে স্নেহেৰে আলিংগন কৰিছে ইজনে সিজনক শুভেচ্ছা বাৰ্তা দিয়া দেখিবলৈ পোৱা গৈছে গতিকে এই সন্দৰ্ভত আমাক কমেন্ট কৰি জনাব পাৰে আৰু প্ৰত্যেকে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে মই তেওঁলোকৰ নাম পঢ়িবলৈ চেষ্টা কৰিম আব্দুল মোনাফ ৰাজেশ জেকচন খদ্দুত গগৈ ফৰমান আলী মুনাৱৰ হুছেইন ফাৰিজউদ্দিন পবিত্ৰ বসুমতাৰী সদ্দাম আলী ৰাজেশ জেকচন তাৰ লগতে জিয়াউৰ ৰহমান প্ৰত্যেকেই ঈদৰ শুভেচ্ছা জনাইছে আৰু তেওঁলোককো মই ঈদৰ শুভেচ্ছা জনাব বিচাৰিম আৰু আজিবুৰ ৰহমানে ঈদৰ শুভেচ্ছা জনাইছে হৰিচৰণ কলিতা তেওঁ ঈদৰ শুভেচ্ছা জনাইছে ৰক্স হিলাল তেওঁ ঈদৰ শুভেচ্ছা জনাইছে তাৰ লগতে যিসকলে ঈদৰ শুভেচ্ছা জনাইছে প্ৰত্যেকৰে নাম পঢ়িবলৈ মই চেষ্টা কৰি আছো আব্দুল মবিন জুন বৰুৱা জবেদা খাতুন তাৰ লগতে সম্পক দাস আজিজুৰ ৰহমান জাকিৰ ফাৰ্নিচাৰ এইচএ টাপাডাৰ ৰঞ্জিত ৰয় আৰু অখিলক এইটো সাজত ভাল লাগে বুলি তেওঁ উল্লেখ কৰিছে আলতা লস্কৰে ঈদ মুবাৰক বুলি তেওঁ লিখিছে সিদ্ধাৰ্থ পাপন মিত্ৰই ঈদ মুবাৰক বুলি লিখিছে প্ৰত্যেকে শুভেচ্ছা দিছে আব্দুল হাসান বৰলস্কৰে ঈদৰ শুভেচ্ছা প্ৰেৰণ কৰিছে আকাশউদ্দিন আহমেদে ঈদ মুবাৰক বুলি তেওঁ লিখিছে জাকিৰুল ইছলাম ৰাজেশ জেকচন প্ৰত্যেকেই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা আমি দেখিবলৈ পাইছোঁ যিহেতু এয়া শিৱসাগৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ এনেদৰে ঈদগাহত দুই গগৈক একেলগে আমি দেখিবলৈ পাইছোঁ সকলোৰে লগত মিলা প্ৰীতিৰে শ শ মুছলমানৰ লগত নামাজ আদায় কৰিছে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে দুই গগৈয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে আমি মরার পাছত মানুহে আমার কারণে এনেকা দোয়া করে যে আল্লাহ আকরামাল-আকরামিন মওলা আমালোকৰ বেমাৰ আজাৰক আপুনি শিফা কৰি দিব আল্লাহ আল্লাহ আমালোকক দীৰ্ঘজীৱী বনাব আল্লাহ সকলোৰে লগত নামাজ পঢ়া পৰিলক্ষিত হৈছে আমি দেখুৱাই গৈছোঁ শিৱসাগৰ কেন্দ্ৰীয় যি ঈদগাহ ময়দান আছে দৰবাৰ ফিল্ডৰ তাৰ পৰা পোনপটীয়াকৈ দেখুৱাইছোঁ খুব ধুনীয়াকৈ নামাজ পঢ়িছে দুইজনেই আৰু এই দৃশ্য কেৱল শিৱসাগৰ নহয় প্ৰতিখন ঈদগাহতে আজি যিসকল লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলে কিন্তু ঈদগাহলৈ গৈ তেওঁলোকে আল্লাহক দোৱা কৰা পৰিলক্ষিত হৈছে শিৱসাগৰ দৰবাৰ ফিল্ড কেন্দ্ৰীয় ঈদগাহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এয়া আমাৰ সন্মুখত অখিল গগৈ আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা শিৱসাগৰ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক দেখিবলৈ পোৱা গৈছে
آمين اللهم آمين رب العالمین اے اللہ یا اکرم الاکرمین مولا کریم আমাদের তমাম জিন্দেগির কথা কসুর কবুল মাফ করে দিও আল্লাহ আয় আল্লাহ জিমান দিন এই পৃথিবী জিয়াই রাখিব ঈমানের উপর রাখিব আল্লাহ আল্লাহ মরুতে ঈমানের সহিত ফাতিমা বিল খায়র করিব আল্লাহ আল্লাহ বহু মানুষ এই ঈদগাহত নামাজ পড়িছিল আজ এই ঘটল নাই আল্লাহ তেলে সকল কবুল জান্নাতুল ফিরদৌস নসিব করিব আল্লাহ আল্লাহ মোর আব্বা নাই আল্লাহ জান্নাতুল ফিরদৌস নসিব করিব আয় আল্লাহ ইয়া আকরামাল আকরামিন আমি মরার পাছত মানুষে আমার কারণে এনেকা দোয়া করে দেবি আল্লাহ আয় আল্লাহ ইয়া আকরামাল আকরামিন মওলা আমার উপর বেমার আজার আপনি শিফা করে দিব আল্লাহ আল্লাহ আমার উপর দীর্ঘজীবী বানাবো আল্লাহ সকলোৰে লগত নামাজ পঢ়া পৰিলক্ষিত হৈছে আমি দেখুৱাই গৈছোঁ শিৱসাগৰ কেন্দ্ৰীয় যি ঈদগাহ ময়দান আছে দৰবাৰ ফিল্ডৰ তাৰ পৰা পোনপটীয়াকৈ দেখুৱাইছোঁ খুব ধুনীয়াকৈ নামাজ পঢ়িছে দুইজনেই আৰু এই দৃশ্য কেৱল শিৱসাগৰ নহয় প্ৰতিখন ঈদগাহতে আজি যিসকল লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলে কিন্তু ঈদগাহলৈ গৈ তেওঁলোকে আল্লাহক দোৱা কৰা পৰিলক্ষিত হৈছে।